সম্পন্ন নহয় তেতিয়া ৰাইজতলে 47টা 47টাত চিট দিব নি আপোনালোকে? মানে কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা এতিয়া অনগয়িং হৈ আছে, চলি আছে আৰু সঠিক ৰাস্তাৰে এতিয়ালৈকে চলি আছে। সঠিক ৰাস্তাৰে যিহেতু চলি আছে আৰু বিষয়টো সকলো পৰ্যায়ত এতিয়া চলি আছে, গতিকে সকলো পৰ্যায়ত যিহেতু চলি আছে গতিকে এই সম্পৰ্কে মই বেলেগ মন্তব্য নকৰোঁ। যদি এই সম্পৰ্কত এটা সঠিক সিদ্ধান্ত হয় তাৰ পাছত মই আপোনালোকক ক'ম, আৰু এই সম্পৰ্কত যদি সঠিক সিদ্ধান্ত নহয় তেতিয়াহ'লে মই আপোনালোকক ক'ম। গতিকে এই মুহূৰ্তত একদম স্পষ্ট কথা যে আলোচনা কংগ্ৰেছ দলৰ লগত চলি আছে। ৰাতিপুৱা মোক কালিতো কেইবাটাও আলোচনাৰ ডেভেলপমেণ্ট হৈছে আপোনালোকে জানেই। আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে অনবৰতে মোৰ লগত ফোনত যোগাযোগ হৈ আছে। গতিকে আমাৰ আলোচনাটো সফল হয় নে বিফল হয় সেইটো আমি চাই লওঁ, আৰু এতিয়ালৈকে যি আলোচনা চলি আছে সেইটো পজিটিভ। কালি ইভেণ্টৰ আগতে আপোনাক লগ কৰিছিলে, তাৰপিছত আপুনি ৰাহুল গান্ধীৰ লগতো কথা পাতিছে বুলি কৈছে, 28 তাৰিখলৈকে টাইম দিছে বুলি কৈছে। 1 তাৰিখৰ পাছতহে মই আপোনালোকক ক'ব পাৰিম। আপোনালোকক একো ক'ব নোৱাৰো। 1 তাৰিখলৈকে গোটেই বিষয়টো মীমাংসা কৰিবৰ কাৰণে গোটেই বিষয়টো মীমাংসা হৈ যাব 1 তাৰিখৰ ভিতৰত, পজিটিভ বা নিগেটিভ 1 তাৰিখৰ ভিতৰত হৈ যাব। গতিকে 1 তাৰিখলৈকে মই এতিয়া আপোনালোকৰ সন্মুখত এই সম্পৰ্কে একো মন্তব্য কৰিব নোখোজো। মুঠতে আলোচনা পজিটিভ দিশত গৈ আছে আৰু আলোচনাৰ ৰিজাল্ট কি হয় কম্প্ৰমাইজ হ'ব নেকি? 12তকৈ তললৈ আহিব নেকি? আলোচনা চলি আছে, ৰাজেন ঘৰে এইমাত্ৰ কম্প্ৰমাইজ কৰিব লাগে বুলি কৈছে, আলোচনা চলি আছে। এনেই ৰাইজৰ দলে কিমানজন প্ৰাৰ্থীয়ে কিমানটা সমষ্টিৰ পৰাই আবেদনটো কৰিছে 66টা সমষ্টিৰ পৰা, 165 কেণ্ডিডেট। 66ৰ পৰা 66ৰ পৰা কৰিছে 165 কেণ্ডিডেট। 165 কেণ্ডিডেট তেওঁলোকে আবেদন কৰিছে দেই, মানে আবেদন কৰিছে, বাকী একো নাজানো। এতিয়া আপুনি এতিয়া লাষ্ট কৰি দিয়ক, কেইটা বিচাৰিব এতিয়াও আপোনাৰ মানে আলোচনা? মানে নহয়, আলোচনাত যিখিনি বিচাৰিবলগীয়া আছিলে সদায় মই কৈ আছো সেইখিনি ইতিমধ্যে জমা দি দিয়া হ'ল। এতিয়া গৈ একেবাৰে তলিলৈকে পাই গৈছে। গতিকে চববিলাক কথা চলি আছে, কংগ্ৰেছৰ বিসম্বাদ হৈছেতো, মানে ধুনীয়াকে চলি আছে। চব দলৰ ভিতৰতে অলপ চলপটো সংঘাত লাগিবই ন, চব লাগিবই। গতিকে এই সম্পৰ্কে আৰু কোনো কথা ক'বলগীয়া নাই। কেতিয়া ক'ব, কোন তাৰিখ?